ছাত্ৰ-ছাত্ৰীসকল মই এতিয়া তোমালোকক অনুশীলনী 5.1 কুৱেশ্যন নম্বৰ 4 অংকটো কৰি দি আছো। ইয়াত দিয়া আছে তলত কিছুমান শ্ৰেণী দিয়া আছে, এই শ্ৰেণীবোৰৰ কোনবোৰে সমান্তৰাল বহুপদী গঠন কৰে এইখিনি আমি উলিয়াব লাগে। যদি সমান্তৰাল বহুপদী গঠন কৰে তেতিয়াহ'লে ইহঁতৰ সাধাৰণ পাৰ্থক্য নিৰ্ণয় কৰিব লাগে আৰু লগতে ইয়াৰ পৰৱৰ্তী তিনিটা পদ নিৰ্ণয় কৰি উলিয়াব লাগে। এতিয়া মই কুৱেশ্যন নম্বৰ 4ৰ 11 নম্বৰ অংকটো কৰি দি আছো। ইয়াত দিয়া আছে a, a square, a cube, a to the power 4 ডট ডট তেনেকে দিয়া আছে। এই শ্ৰেণীটোৱে সমান্তৰাল বহুপদী গঠন কৰে না নাই এইটো আমি প্ৰমাণ কৰি দেখুৱাম। ইয়াৰ বাবে মই প্ৰথমতে ধৰিলো প্ৰথম পদ মই a1 হিচাপে ধৰিলো। প্ৰথম পদ a1 ইকুৱেল টু a আৰু দ্বিতীয় পদ a2 ধৰিলো মই a স্কয়াৰ, তৃতীয় পদ a3 ধৰিলো মই a কিউব আৰু চতুৰ্থ পদ a4 ইকুৱেল টু a to the power 4। এতিয়া মই এই শ্ৰেণীটোৱে সমান্তৰাল বহুপদী গঠন কৰিছে না নাই তাৰ বাবে আমি প্ৰথমতে ইহঁতৰ যিকোনো দুটা ওচৰ ওচৰি পদৰ পাৰ্থক্য মই নিৰ্ণয় কৰিম। এতিয়া পাৰ্থক্য নিৰ্ণয় কৰিবৰ কাৰণে মই এতিয়া a4 মাইনাছ a3 ইকুৱেল টু a4 ৰ ভ্যালু হ'ল a to the power 4 মাইনাছ a কিউব। মই এইটো কেনেকে লিখিব পাৰো a কিউব a মাইনাছ 1, তাৰপিছত মই a3 মাইনাছ a2 অৰ্থাৎ তৃতীয় পদৰ পৰা দ্বিতীয় পদটো বিয়োগ কৰি আছো। তৃতীয় পদটো দি আছে ইয়াত ভ্যালু হ'ল a কিউব মাইনাছ a স্কয়াৰ ইকুৱেল টু মই এনেকে লিখিব পাৰো a স্কয়াৰ যদি কমন লওঁ তেতিয়াহ'লে হ'ব ইয়াত a মাইনাছ 1, a2 মাইনাছ a1 ইকুৱেল টু a স্কয়াৰ মাইনাছ a ইকুৱেল টু a যদি ইয়াত কমন লওঁ তেতিয়াহ'লে ইয়াত হ'ব a মাইনাছ 1। এতিয়া মই দেখা পালো এই দুটা ওচৰা ওচৰি পদৰ পাৰ্থক্য ওলাইছে a কিউব ইনটু a মাইনাছ 1 বা a to the power 4 মাইনাছ a কিউব। ঠিক তেনেকে a3 মাইনাছ a2 ইকুৱেল টু a কিউব মাইনাছ a স্কয়াৰ বা এইটো যদি মই কমন হিচাপে লিখো a স্কয়াৰ a মাইনাছ 1 এনেকৈ লিখিব পাৰো। a2 মাইনাছ a1 ইকুৱেল টু a স্কয়াৰ মাইনাছ a বা এইটোক মই এনেকৈ লিখিব পাৰো a হোল থিং ব্ৰেকেট a মাইনাছ 1। অৰ্থাৎ ইয়াৰ পৰা দেখা পালো যিকোনো দুটা ওচৰা ওচৰি পদৰ পাৰ্থক্য বাকী আন দুটা ওচৰা ওচৰি পদৰ পাৰ্থক্যৰ সমান নহয়, গতিকে এই শ্ৰেণীটোৱে সমান্তৰাল বহুপদী গঠন নকৰিব। ইয়াত a4 মাইনাছ a3 not equal to a3 মাইনাছ a2 not equal to a2 মাইনাছ a1, অৰ্থাৎ ইহঁতৰ সাধাৰণ পাৰ্থক্য নাই বা এই পাৰ্থক্যখিনি মিল নাই, গতিকে উক্ত শ্ৰেণীটোৱে সমান্তৰাল বহুপদী গঠন নকৰে। এতিয়া মই কুৱেশ্যন নম্বৰ 4ৰ 12 অংকটো কৰি দি আছো। ইয়াত দিয়া আছে স্কয়াৰ ৰুট অফ 2, স্কয়াৰ ৰুট অফ 8, স্কয়াৰ ৰুট অফ 18, স্কয়াৰ ৰুট অফ 32 ডট ডট তেনেকে দিয়া আছে। উক্ত শ্ৰেণীটোৱে সমান্তৰাল বহুপদী গঠন কৰে নাই এইটো আমি প্ৰমাণ কৰি দেখুৱাম। যদি ইহঁতে সমান্তৰাল বহুপদী গঠন কৰে তেতিয়াহ'লে ইহঁতৰ সাধাৰণ পাৰ্থক্য নিৰ্ণয় কৰিম, লগতে ইয়াৰ পৰৱৰ্তী তিনিটা পদ মই নিৰ্ণয় কৰি দেখুৱাম। ধৰো প্ৰথম পদ a1 হিচাপে মই ধৰিলো, ইয়াৰ ভ্যালু হ'ল স্কয়াৰ ৰুট অফ 2। দ্বিতীয় পদ a2 হিচাপে ধৰিলো, ইয়াৰ ভ্যালু হ'ল স্কয়াৰ ৰুট অফ 8। এই স্কয়াৰ ৰুট অফ 8 যিটো আছে এইটোক মই ভাঙি লিখিম ইয়াত 2 ইনটু 2 ইনটু 2। এইটো মই এনেকে লিখিব পাৰো, ইয়াত যিটো
একেটা সংখ্যা জোড় হিচাপত আছে এইটো মই স্কোয়ার রুট অফ 2 স্কোয়ার রুটৰ বাহিৰত লিখিম গতিকে 2 ইনটু স্কোয়ার রুট অফ 2 হ'ব অর্থাৎ এটোৰ ভ্যালু ওলাইছে এতিয়া 2 ইনটু স্কোয়ার রুট অফ 2 তৃতীয় পদ a3 ইকুয়াল টু স্কোয়ার রুট অফ 18 মই এইটো এনেকে লিখিম স্কোয়ার রুট অফ 2 ইনটু 3 ইনটু 3 অর্থাৎ 3 ইনটু 3 9 ইনটু 2 18 ভ্যালুটো একে হৈ আছে গতিকে ইয়াত জোড় হিচাপে আছে ইয়াত অকল 3 গতিকে 3 টো এজোৰৰ পৰা মই এটা ঠিক বাহিৰত ওলাই দিম স্কোয়ার রুটৰ বাহিৰত ওলাই দিম ইয়াত থাকিব 3 ইনটু স্কোয়ার রুট অফ 2 চতুৰ্থ পদ a4 ইকুয়াল টু স্কোয়ার রুট অফ 32 ইকুয়াল টু মই লিখিব পাৰোঁ 2 ইনটু 2 ইনটু 2 এইখিনিত হ'ল 8 8 ইনটু 2 16 16 ইনটু 2 32 এতিয়া মই ইয়াত চাম জোড় হিচাপত 2 ইনটু 2 2 ইনটু 2 আছে গতিকে ইয়াত যেটো জোড় হিচাপত দুজোড় আছে গতিকে মই দুটা 2 স্কোয়ার রুটৰ বাহিৰত লিখিম আৰু ইয়াত থাকিব অকল এটা 2 এইটো মই এনেকে লিখিব পাৰোঁ 2 ইনটু 2 4 স্কোয়ার রুট অফ 2 a4 ৰ ভ্যালু হ'ল 4 স্কোয়ার রুট অফ 2 এতিয়া মই ইয়াৰ পাৰ্থক্য নিৰ্ণয় কৰিম a4 minus a3 equal to 4 square root of 2 minus 3 square root of 2 equal to square root of 2 তাৰপিছত মই ধৰিলো a3 minus a2 equal to a3 ভ্যালু হ'ল 3 square root of 2 minus 2 square root of 2 equal to square root of 2 a2 minus a1 equal to 2 square root of 2 minus square root of 2 অকল square root of 2 দুটাৰ পৰা যদি এটা গুচি যায় তেতিয়াহ'লে অকল এটাহে থাকিব অৰ্থাৎ ইয়াত যিকোনো দুটা ওচৰা-ওচৰি পদৰ পাৰ্থক্য মই d2 পালো square root of 2 square root of 2 square root of 2 গতিকে ইয়াৰ সাধাৰণ পাৰ্থক্য হ'ব ইহঁতৰ সাধারণ পার্থক্য স্মল d ইকুয়াল টু স্কোয়ার রুট অফ 2 ইয়াত যেহেতু স্কোয়ার রুট অফ 2 স্কোয়ার রুট অফ 8 স্কোয়ার রুট অফ 18 স্কোয়ার রুট অফ 32 সমান্তর বহুপদী গঠন কৰিছে আৰু ইহঁতৰ সাধাৰণ পাৰ্থক্য হ'ল স্কোয়ার রুট অফ 2 গতিকে ইয়াৰ পৰৱৰ্তী তিনিটা পদ নিৰ্ণয় কৰিবৰ কাৰণে মই a5 অৰ্থাৎ পঞ্চম যেটো পদ আছে এইটো হ'ব a1 প্লাস ইয়াত যেহেতু 5 আছে গতিকে 5 minus 1 into d এই সূত্ৰটো মই ব্যৱহাৰ কৰিম a1 ৰ ভ্যালু হ'ল স্কয়াৰ ৰুট অফ 2 প্লাস 4 into স্কয়াৰ ৰুট অফ t স্কয়াৰ ৰুট অফ 2 এতিয়া স্কয়াৰ ৰুট অফ 2 প্লাস 4 স্কয়াৰ ৰুট অফ 2 এতিয়া হ'ব এইখিনি যোগ কৰিলে স্কয়াৰ ৰুট অফ 2 প্লাস 4 into স্কয়াৰ ৰুট অফ 2 যদি যোগ কৰো তেতিয়াহ'লে হ'ব 5 স্কয়াৰ ৰুট অফ 2 এইটো এনেকে ভ্যালুটো মই লিখিব পাৰো ইয়াত 5 into স্কয়ার রুট অফ 2 আমি পালো কিন্তু ইয়াক যদি অঙ্ক যেটো শ্ৰেণী দিয়া আছে এইটো শ্ৰেণী হিচাপে লিখো তেতিয়াহ'লে ইয়াত লিখিব পাৰো যেটো গুটেখিনি সংখ্যা ইয়াত স্কয়ার রুটৰ ভিতৰত আছে অৰ্থাৎ বৰ্গমূলৰ চিহ্নৰ ভিতৰত আছে গতিকে এইটো যদি মই বৰ্গমূল চিহ্নত লিখো তেতিয়াহ'লে মই এনেকে লিখিব পাৰো স্কয়ার রুট অফ 50 এতিয়া 6ম পদ অর্থাৎ ষষ্ঠ পদটো হ'ব a1 plus 6 minus 1 into d a1 ৰ ভ্যালু হ'ল স্কয়ার রুট অফ 2 plus 5 into স্কয়ার রুট অফ 2 এতিয়া স্কয়ার রুট অফ 2 plus 5 স্কয়ার রুট অফ 2 equal to 6 স্কয়ার রুট অফ 2 এইটো যদি মই অঙ্ক হিচাপে ইয়াত যেটো শ্ৰেণী দিয়া আছে এইটো কেনেকৈ লিখো তেতিয়াহ'লে লিখিব পাৰো
36 into 2 72 হিসাবে 72 অর্থাৎ 6 স্কয়ার রুট অফ 2 ইকুয়াল টু স্কয়ার রুট ওভার 72 হ'ব এতিয়া ইয়াৰ সপ্তম পদটো হ'ব 7 ইকুয়াল টু a1 plus 7 minus 1 into d a1 equal to square root of 2 plus 7 minus 1 6 into d value whole square root of 2 the square root of 2 plus 6 square root of 2 equal to 7 square root of 2 এটো যদি মই এটো যেটো শ্রেণী দিয়া আছে শ্রেণী হিসাবে লিখো তেতিয়ালে লিখিব লাগিব 7 into 7 into 2 এটো লিখিব পাৰিম 7 into 7 49 into 2 square root of 98 এতিয়া এই অঙ্কৰ যেটো পালো যেটো শ্রেণীৰ সমান্তর বৰ্গটি গঠন কৰিছে ইয়াৰ সাধাৰণ পাৰ্থক্য d equal to square root of 2 আৰু ইয়াৰ পৰৱৰ্তী তিনিটা পদ হ'ব square root of 50 comma square root of 72 comma square root of 98